Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন যিটো চেপ্টাৰ আছে বা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ যিটো পাঠ আছে সেই পাঠটোৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন কেইটা ডিছকাছ কৰিম। প্ৰথমতে বেছিক লেভেলৰ পৰা যাম, তাৰ পাছত মডাৰেট লেভেল, তাৰ পাছতে একদম ডিফিকাল্ট লেভেলৰ কিছুমান কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। এতিয়া যিটো প্ৰথম কুৱেশ্যন সেইটো চাবলৈ যাওঁ, ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ, এখন সমতল দাপোনৰ যেটো ফোকাল লেন্থ হয় বা ফোকাস দৈৰ্ঘ্য হয় হেতু কেনেকুৱা হ'ব। ইয়াত চাৰিটা অপচন দি থোৱা আছে, সেই চাৰিটা অপচনৰ ভিতৰত আমি বিচাৰি উলিয়াব লাগিব 0 ইনফিনিটি 25 cm আৰু -25 cm। এটা সমতল দাপোনখন এখন প্লেন থাকে, সেই প্লেনখনৰ কাৰণে যেটো ফোকাল লেন্থ হ'ব, ফোকাস দৈৰ্ঘ্য হ'ব, সেই ফোকাস দৈৰ্ঘ্যটো হ'ব ইনফাইনাইট। ঠিক আছে, অসীমত তাত কি থাকিব, আমাৰ ফোকাসটো থাকিব। হেতু কাৰণে ইয়াৰ ফোকাস দৈৰ্ঘ্যটো আমি ক'ত আছে বুলি ক'ব লাগিব, অসীমত আছে বুলি ক'ব লাগিব বা ইনফাইনাইট ডিসটেন্সত আছে বুলি ক'ব লাগিব। গতিকে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। নেক্সট কুৱেশ্যনটো লৈ যাবলৈ চেষ্টা কৰোঁ। দ্য ইমেজ shows the path, এটা ইমেজ দিয়া হৈছে, ইয়াত কি কৈছে ভালকৈ চোৱা। দ্য ইমেজ shows the path of incident rays to a concave mirror, এখন concave mirror দিয়া আছে। Where would the reflected rays meet for the image formation to take place? এটা তোমালোকে concave mirror বা অৱতল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰৰ যিখিনি কেছ আছিলে, টোটাল 6টা মান কেছ আছিলে, গতিকে প্ৰত্যেকটো কেছে মনত ৰাখিব লাগিব। এতিয়া ইয়াত লক্ষ্য বস্তুটো ক'ত আছে বা অবজেক্টটো ক'ত আছে আমি চাম। অবজেক্টটো আছে ভাঁজ কেন্দ্ৰৰ বাহিৰত, মানে ভাঁজ কেন্দ্ৰ বা চেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত আছে, আউটসাইড দ্য চেন্টাৰ অফ কাৰ্ভেচাৰ। গতিকে এনেকুৱা যদি হয় তেতিয়া এই প্ৰতিফলিত ৰশ্মি কেইডালে ক'ত কটাকটি কৰিব সুধিছে। Where would the reflected rays meet for the image formation to take place? গতিকে এডাল ৰশ্মি, আপতিত ৰশ্মি এডাল দি থৈছে, এডাল প্ৰতিফলিত ৰশ্মি দি থৈছে। এতিয়া আমি যদি চাওঁ আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এইটো স্কেল লৈ কৰিব লাগে হিচাপ মতে। আহিব ক'ত, প্ৰতিফলিত হৈ পেলাই ফোকাসৰ মাজেদি আহিব এনেকে, আৰু এইডালো প্ৰতিফলিত হৈ এনেকে আহিব। কিন্তু এনেকে আহি এই বাহিৰত নহয়, একচুয়ালি ভাঁজ কেন্দ্ৰ আৰু ক'ত মিলিত হয়, ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত মিলিত হয়। এই ইয়াত নহয়, হ'ব এনেকুৱা মনত হ'ব, ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত। গতিকে আমাৰ এই প্ৰশ্নটোৰ কাৰণে যেটো কাৰেক্ট উত্তৰ হ'ব, সেই কাৰেক্ট উত্তৰটো ক'ত হ'ব, বিটুইন চি এণ্ড এফ, ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত। হয় নে নহয় আমি চাওঁ। অপশন সি, সিটোৱে হৈছে আমাৰ কাৰেক্ট অপশন। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। A full length image of a distant tall building can definitely be seen by using concave mirror, a convex mirror, plane mirror, or both concave as well as plane mirror. এতিয়া এইটো চাব লাগিব, দূৰৰ ওখ অট্টালিকাৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ ছবি এখন তলৰ কোনখন দাপোন ব্যৱহাৰ কৰি নিশ্চিতভাৱে দেখা যায়। গতিকে ইয়াত যদি আমি অবজেক্টটো ভাবো, এইখিনিতে ধৰি লোৱা অবজেক্টটো আছে, ওখ হয়, বহুত ওখ হয়। এতিয়া সেই অবজেক্টটোৰ ইমেজ পাবলৈ হ'লে ইয়াত থকা দাপোনখনৰ প্ৰতিফলন পৃষ্ঠখন ইয়াৰ ফালে বেকা হ'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ দাপোন হ'ব লাগিব, আৰু এখন কি দাপোন তোমালোকে জানা, এখন হৈছে উত্তল দাপোন। উত্তল দাপোন মানে ইংৰাজীত কি বুলি ক'ব লাগিব আমি, কনভেক্স মিৰৰ। গতিকে কনভেক্স মিৰৰ ক'ত আছে, অপশন বিত আছে, হয়নে। গতিকে এই প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ হ'ব, শুদ্ধ উত্তৰটো হ'ব অপশন বি। অপশন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো লৈ যাবলৈ ট্ৰাই কৰোঁ, সেইটো হৈছে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে তোমালোকে ভালদৰে চোৱা। Which looking at the above diagram, Nalini concluded the following. এই ডায়াগ্ৰামটো দি থোৱা আছিলে, এই ডায়াগ্ৰামটো চাই পেলাই নলিনীয়ে কেইটামান কি কৰিছিলে, কনক্লুজন দিছিলে। নলিনী নামৰ এগৰাকী ছোৱালী আছিলে, আৰু ছোৱালীজনী এই ডায়াগ্ৰামটো চাই পেলাই কেইটামান ষ্টেটমেন্ট দিছিলে, তাৰে কোনকেইটা শুদ্ধ হয়তো সেইটো উলিয়াব লাগে। Which of the above statements are correct? মানে এই ষ্টেটমেন্ট কেইটাৰ ভিতৰত কোনকেইটা কাৰেক্ট হয় সেইটো সুধিছে। ইয়াত অপশন কেইটা দিয়া আছে, সেইকেইটাৰ কাৰণে আকৌ বেলেগ অপশন ইয়াত দি থোৱা আছে দেই, এইখিনি এ বি চি ডি। গতিকে এ বি চি ডিৰ পৰাহে আমি শুদ্ধ উত্তৰকেইটা বাছি উলিয়াব লাগিব। ফাৰ্ষ্টটো কি ক'লে চোৱা, দ্য ইমেজ অফ দ্য অবজেক্ট উইল বি আ ভাৰ্চুৱেল ওৱান। ইমেজটো ভাৰ্চুৱেল বুলি ক'লে, কিন্তু আমি কি দেখা পাইছো চোৱা, এখন হৈছে কনকেভ মিৰৰ বা অৱতল দাপোন, হয়নে। অৱতল দাপোনত যদি ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত লক্ষ্য বস্তু আছে, লক্ষ্য বস্তু ইয়াতে আছে ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত, যদি তেনেকুৱাই হ'বলৈ হয় তেতিয়াহ'লে আমি ইয়াত কেতিয়াও ভাৰ্চুৱেল ইমেজ নাপাওঁ, অসৎ প্ৰতিবিম্ব নাপাওঁ, আমি পাম সৎ প্ৰতিবিম্ব। গতিকে ফাৰ্ষ্ট অপশনটো হ'ব নোৱাৰে। ফাৰ্ষ্ট অপশন আমাৰ কাৰেক্ট
হ'ব নোৱাৰে ফাৰ্স্ট অপশন ক'ত আছে এটো শুদ্ধ নহয় সেকেন্ডটো শুদ্ধ হয় নে নহয় চাও the reflected ray will travel along the same path as the incident ray but in opposite direction ইয়াত ক'লে যে যেডাল আপতিত ৰশ্মি আছে আপতিত ৰশ্মিয়ে লোৱা যেটো পথ সেই পথটোৱে প্ৰতিফলিত ৰশ্মিয়ে ল'ব এটো ঠিকই আছে কাৰণ আপতিত ৰশ্মি যদি এনেকৈ যায় পাৰপেন্ডিকুলাৰলি তেতিয়া আকৌ ইয়াৰ পৰা এনেকৈ ঘূৰি আহিব খালি সেই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি কি হ'ব লাগিব বুলি কৈছে হেতৰ ডাইৰেকশনটো অপোজিট হ'ব লাগিব ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে ডাইৰেকশনটো অপোজিট হ'ব লাগিব সেই স্টেটমেন্টটো উল্লেখ কৰিছে গতিকে সেকেন্ড স্টেটমেন্টটো আমাৰ শুদ্ধ হয় দুই নম্বৰ স্টেটমেন্ট শুদ্ধ থাৰ্ড স্টেটমেন্টলৈ যাও the image of the object will be inverted অবজেক্টৰ ইমেজটো ইনভাৰ্টেড হ'ব হয় হট প্ৰতিবিম্ব কি হ'ব উলুটা হ'ব গতিকে উলুটা প্ৰতিচ্ছবি বা উলুটা প্ৰতিবিম্ব দেখা পাম বুলি কোৱা হৈছে তাৰ পাছতে লাষ্টৰটো থাকিলে এটো সত্য হয় লাষ্টৰটো থাকিলে দিস ইজ এ কনকেভ মিৰৰ হয় নে অবতল দপন হয় নে হয় and hence the focal length will be negative ফোকাস ক'ত আছে চোৱা মিৰৰখনৰ বাওঁফালে আছে গতিকে ফোকাল লেন্থটো কি হ'ব নেগেটিভ হ'ব সেই কাৰণে আমাৰ 4 নম্বৰ অপচনটো হৈছে কাৰেক্ট অপচন মানে এই চাৰিটা অপচনৰ ভিতৰত 2 3 4 এই তিনিটাই শুদ্ধ আৰু সেই তিনিটা যদি শুদ্ধ হয় তেতিয়া হলে আমাৰ অপচন কেইটাৰ ভিতৰত 2 3 4 এটোত নাই এটো নহয় তেতিয়া এটো হ'বলে নহয় এটো 2 3 4 এটোই হয় এটো 1 2 3 4 এটোটো নহয় হ'বই নোৱাৰে গতিকে এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰটো কোনটো ওলালে আমাৰ অপচন সি হৈছে আমাৰ কাৰেক্ট অপচন Next question. Rays from the sun converge at a point 15 cm in front of a concave mirror. Concave mirror এখন আছে, অবতল দাপোন এখন আছে। অবতল দাপোনখন মই আঁকি লৈছো। এখন ধৰি লৈছো অবতল দাপোন। সূৰ্যৰ পৰা আহিছে, সূৰ্য এফালে ক'বা দক্ষিণত আছে। গতিকে সূৰ্যৰ পৰা অহা ৰশ্মিবোৰ সদায় কেনেকৈ আহিব প্যাৰেলালি আহিব। প্যাৰেলালি আহি পেলাই কাৰ মাজেদি যাব? কাৰ মাজেদি যাব? প্যাৰেলালি আহিলে কাৰ মাজেদি যায়? ফোকাসৰ মাজেদি যায়। গতিকে মই এটা বিন্দু ধৰি লৈছো হেতুকে ফোকাস বুলি। এতিয়া কি কৈছে ভালকে চোৱা। Rays from sun converge at a point 15 cm. এটা পইণ্টলৈ অভিসাৰী হয় খালি সেই পইণ্টটো 15 cm ডিসটেন্সত আছে কোৰ পৰা সেই 15 cm ডিসটেন্সত আছে মিৰৰখনৰ পৰা গতিকে মিৰৰখনৰ এই পইণ্টটো এটো মই পোল বুলি ক'ব পাৰো পোল আৰু ফোকাসৰ মাজৰ ডিসটেন্স আমাক কৈ দিছে that is 15 cm এতিয়া আমাক কি সুধিছে so that the size of the image where should an image be placed quote ami where should an object be placed quote ami object to ৰাখিব লাগিব যাতে আমি অবজেক্টৰ সমানে so that size of its image equal to the size of the object imageৰ size আৰু অবজেক্টৰ size equal হ'ব লাগিব হেতু তেতিয়াহে হয় যেতিয়া লক্ষ্যবস্তু ভাস্কেন্দ্ৰত থাকে গতিকে লক্ষ্যবস্তু ভাস্কেন্দ্ৰত থকা হ'ব লাগিব যদি হেতুই হ'ব লাগে তেতিয়া হলে ভাস্কেন্দ্ৰৰ দূৰত্ব কিমান হ'ব এটো চাব লাগিব ফোকাস দৈৰ্ঘ্য ফোকাসৰ লৈকে ফোকাস দৈৰ্ঘ্যটো কিমান আছে 15 cm গতিকে মেৰুৰ পৰা যেটো ভাস্কেন্দ্ৰ হ'ব ভাস্কেন্দ্ৰ দুগুণ দূৰত্ব থাকিব ন ফোকাসৰ গতিকে পি ৰ পৰা সি লৈকে এই যেটো ডিসটেন্স হ'ব এই ডিসটেন্সটো কিমান হ'ব 15 ৰ ডাবল which is 30 cm 30 cm হ'ব নেক্সট লৈ যাও নেক্সট লৈ যোৱাৰ আগতে এটো চাই লও ক'ত আছে more than 30 cm in front of the mirror 30 cm in front of the mirror so 30 cm in front of the mirror আছে মিৰৰখনৰ সন্মুখত 30 cm দূৰত্বত 15 cm নহয় between 15 and 30 নহয় more than 30 cm হেতু নহয় exactly correct option কোনটো হ'ব আমাৰ option A 30 cm in front of the mirror আছে নে চাই লও আছে next question to লও to obtain a magnification of +2 with a concave mirror question অবতল দাপোন হয় +2 magnification +2 মানে হট প্ৰতিবিম্ব হ'ব নে অহট প্ৰতিবিম্ব হ'ব হেতু চাব লাগিব with a concave mirror of radius of curvature 60 cm the object distance must be concave mirror কৈছে magnification কিমান কৈছে +2 কৈছে আমাক কি সুধিছে object distance সুধিছে আৰু এটা বস্তু আমাক দিয়া আছে radius of curvature হেতু কিমান দিয়া আছে 60 cm এতিয়া তোমালোকে মন কৰিবা কি বস্তু দিয়া আছে আমি লিখি ল'ব লাগিব প্ৰথমতে দিয়া আছে magnification m তো কিমান দিয়া আছে +2 তাৰ পাছতে কি দিয়া আছে radius of curvature এটো কিমান দিয়া আছে 60 cm কিন্তু মিৰৰখন বা দাপনখন কি বুলি কৈছে অবতল দাপনখন তোমালোকে নিশ্চয় মনত আছে তোমালোকৰ মনত এটো কথা ভাহি আহিবই লাগিব
যদি অৱতল দাপোনখন এনেকুৱা হয় তেতিয়া এইটো চাইডে থাকিব ন আৰু এই ডিষ্টেন্সটো কিমান আছে 60 আৰু r ৰ ভ্যালু কিমান হ'ব 60 হ'ব খালি যেহেতু লেফট সাইডত আছে এটো -60 cm হ'ব এইখিনি লৈকেও মোৰ মতে তোমালোকৰ বুজাটো হৈ আছে তাৰ পাছত চাও কি কৈছে আমাক সুধিছে বস্তুটোৰ দূৰত্ব কিমান হ'ব লাগিব এটো সুধিছে মানে আমাক কি লাগে u লাগে v কি হয় জানো নি vও নাজানো v গম নাপাও v নালাগে কিন্তু আমাক u লাগে এতিয়া m যেহেতু প্লাস 2 দি থোৱা আছে m ৰ ফলনি -v/u ফৰ্মুলা লিখিব পাৰো ইকুৱেল টু কি আহিব +2 গতিকে ইয়াত v ইকুৱেল টু কি আহিব -2u এই ৰিলেচনটো তোমালোকে নিশ্চয় বুজি পালা v ইকুৱেল টু -2u তাৰ পাছতে r ৰ ভ্যালু যদি -60 দিয়া আছে f ৰ ভ্যালু কিমান হ'ব তাৰ আধা হ'ব -30 এতিয়া ইয়াত আমি দাপোনৰ সূত্ৰটো প্ৰয়োগ কৰোঁ 1/v plus 1/u equal to 1 কি হ'ব f হ'ব 1/v ৰ ফলনি কি আহিব 1/-2u plus 1/u আছে equal to 1/f 1/f মানে কিমান হ'ব 1/f ৰ ভ্যালু কিমান আছিল -30 এতিয়া চাও কি হয় 2u LCM আহিব LCM 2u হ'ব ইয়াৰ -2 ওপৰত উঠিব -1 আৰু ইয়াত 2 এটা ওপৰত উঠিব +2 ইকুৱেল টু কিমান হ'ব 1/-30 ইয়াত ওলাব 1/-1/2u ইকুৱেল টু -1/30 আৰু এটো সলভ কৰিলে আমাৰ u ৰ ভ্যালু কিমান ওলাব u ৰ ভ্যালু ওলাব আমাৰ 15 cm এটো মাইনাস ওলাইছে গতিকে মই কিবা এটা খেলিমেলি কৰিলো খেলিমেলিটো চাই লওঁ কি হয় f ৰ ভ্যালু -30 ঠিকে আছে v ইকুৱেল টু -2u v ৰ ফলনি -2u পাতিলো 1/u লিখিলো 1/30 আহিলে তাৰ পাছতে 1/2u এলচিএম ললো এফালে +-1 +2 তলত আছে 2u ওকে ইয়াত খেলিমেলি কৰিলো 2 - 1 মানে এটো +1 হ'ব +1 +1/2u equal to -1/30 তো u ৰ ভ্যালু কিমান লওঁগে -15 ওলাব সেইকাৰণে আমাৰ এই প্ৰশ্নটোৰ যেটো কাৰেক্ট অপচন হ'ব হেতু হ'ব অপচন ডি ডি ইজ দা কাৰেক্ট অপচন কিমান লাইছে -15 cm লাইছে সাইনটোত মই কিবা এটা খেলিমেলি হৈ গৈছে তাৰ পাছৰ কোৱেশ্চনটো চাও এটো চাবা তোমালোকে a 10 mm long alpine is placed vertically front of a mirror গতিকে এটা মিৰৰ আছে মিৰৰখনৰ ফ্ৰন্টত কি কৰিছে এটা আলপিন ৰাখিছে আৰু আলপিনটোৰ লেন্থ কিমান কৈছে জাস্ট 10 mm মিৰৰখন কেনেকুৱা হয় কনকেভ মিৰৰ হয় অবতল দাপন হয় a 5 mm long image of the alpine is formed image to the form হল image to আমি লেন্থটো কিমান পালো জাস্ট 5 mm পালো at 30 cm in front of the mirror 30 cm ডিসটেন্সত ফৰ্ম হৈছে মিৰৰখনৰ ফ্ৰন্টত হৈছে গতিকে মিৰৰখন কি হ'ব লাগিব মিৰৰখন হ'ব লাগিব কনকেভ এটো দিয়ে থোৱা আছে বাৰু the focal length of this mirror is মিৰৰখনৰ focal length টো আমাক সুধিছে উলিয়াবলৈ চেষ্টা কৰো হাইট দিয়া আছে মই ইয়াৰ পৰা লিখিছো দেই height of the object 10 mm 10 mm টোক মই ডাইৰেক্টলি কি লিখিব পাৰো 1 cm ওপৰত আছে পজিটিভ আহিব তাৰ পাছতে ইনফৰ্মেল মিৰৰ h dash এতিয়া মোৰ কথাটো হল যে vertically in front of a concave mirror is 5 mm long image of the alpine is formed at 30 cm in front of the mirror মিৰৰখনৰ ফ্ৰন্টত যদি ফৰ্ম হৈছে দাপনখনৰ সন্মুখত যদি গঠন হৈছে তেতিয়া হলে তাত নিশ্চয় প্ৰতিবিম্বটো কি হ'ব লাগিব হট প্ৰতিবিম্ব হ'ব লাগিব আৰু হট প্ৰতিবিম্ব যদি হয় তাৰ কি হ'ব থিয় হ'ব না উলুটা হ'ব এটো তোমালোকে জানা উলুটা হ'ব হয়নে ইনভাৰ্টেড হ'ব গতিকে h dash টো কি আহিব নেগেটিভ সাইন আহিব খালি এডজাস্টাৰ মান কিমান হ'ব 5 mm দিয়া আছে এটো সেন্টিমিটাৰলৈ নিবা খালি এটো তোমালোকৰ কাম সেন্টিমিটাৰলৈ নিলে কিমান হ'ব এটো 0.5 cm ঠিক আছে মই ইয়াত এনেকৈ লিখি দিছো তাৰ পাছত চোৱা image to form হৈছে 30 cm in front of the mirror মিৰৰখনৰ ফ্ৰন্টত 30 cm ফ্ৰন্টত আছে 30 cm আছে বাও হাতে আছে গতিকে v ইকুৱেল টু কি আহিব -30 তে কি উলিয়াব লাগিব ফোকেল লেন্থ উলিয়াব লাগিব h dash h এগিটা দি থোৱা আছে মই প্ৰথমতে u টো উলিয়াবলৈ চেষ্টা কৰো উলাই যাব নেকি এটা উলাই যাব h dash by h আৰু এফালে -v/u এই ৰিলেচনটো এপ্লাই কৰিলে হৈ যাব চাগে মাইনাস টো আছে v ৰ সলনি কি লিখি
30 u জানো নে u টো না জানো unknown গম নাপাও u টো উলিয়াই ল'ব লাগিব তাৰপিছতে ফোকাস দৈৰ্ঘ্যৰ কথা আহিব ফোকাস দৈৰ্ঘ্য আমি উলিয়াব লাগিব ন the focal length উলিয়াব লাগিব ওকে আচ্ছা h dash by h minus 0.5 by কি আহিব 1 এতিয়া u যদি উলিয়াবলৈ ট্ৰাই কৰো u এফালে যাব মাইনাসে মাইনাসে প্লাস হ'ব মাইনাসে মাইনাসে প্লাস এটো মাইনাস এনিকেটো মাইনাসে থাকিব u যদি ইয়াত যায় 0.5 এফালে আহিব sin টো মাইনাস জি ললো 0.5 তলত আহি যাব 30 by 0.5 0.5 মানে হাফ হয় এটো সিম্পলিফাই কৰিলে আমি কিমান পামগে -65 u -60 ওলালে এতিয়ালৈকে আমি কৈ থৈছো কি u -60 cm ওকে u -60 cm মনত ৰাখিবা তোমালোকে মই মহাৰি দিছো এখিনি u হৈছে -60 cm v কিমান আছিলে -30 cm আমি কি উলিয়াব লাগে f উলিয়াব লাগে we have to determine the value of f okay এতিয়া চাও 1 by f equal to 1 by v মানে 1 by -30 plus 1 by u মানে plus এ দিছো 1 by -60 LCM 60 লম এটো 30 আছে ওপৰত 2 আহিব খালি মাইনাস আৰু প্লাস 60 আছে ইয়াত -1 আহিব তো -3 by 60 this will become -1 by 20 তো 1 by f equal to -1 by 20 হলে f equal to আমাৰ কিমান লব -20 আৰু এটো কিহত আহিব সেন্টিমিটার আহিব so the correct option is -20 cm আছে নে নাই বাৰু আছে নে আছে কোড আছে অপশন বি so b হৈছে আমাৰ এই প্ৰশ্নটোৰ কাৰণে কারেক্ট অপশন বুজি পাইছা নিশ্চয় যে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰিম ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ওকে কি দিছে চোৱা the image of a candle flame formed by a mirror is obtained on a screen এখন মিৰৰ আছে তোস্তে ক্যান্ডেল মমৰ হিখা আছে হল এতিয়া মমৰ হিখাৰ কি কৰিছে প্ৰতিচ্ছবি বা প্ৰতিবিম্ব গঠন কৰিছে প্লেস অন দা সেম সাইড অফ দা মিৰৰ মিৰৰখনৰ ফ্ৰন্টত গঠন হৈছে ওকে মই লিখি লৈছো দেই এইখিনিটা মিৰৰখন আছে অবজেক্ট ইয়াত আছে আৰু ইমেজও ইয়াতে হৈছে এটা অবজেক্টটো ইয়াত ইমেজও ইয়াত গতিকে আমি কি গম পালো যদি দাপোনৰ ফ্ৰন্টতে ইমেজ গঠন হয় তেতিয়া হলে সেই দাপোনখন সেই যিখন মিৰৰ হ'ব সেই মিৰৰখন কেনেকুৱা হ'ব লাগিব কনকেভ নে কনভেক্স কি হ'ব লাগিব কনকেভ কনকেভ মিৰৰ হ'ব লাগিব আৰু কনকেভ মিৰৰৰ কাৰণে ম্যাগনিফিকেশনটো কি আহে আৰু যেহেতু ইমেজটো ফ্ৰন্টত গঠন হৈছে ইমেজটো দাপোনখনৰ ফ্ৰন্টত গঠন হৈছে ৰিয়েল ইমেজ হয় ৰিয়েল ইমেজৰ কাৰণে যেটো ম্যাগনিফিকেশন থাকে ম্যাগনিফিকেশনটো কি ওলাই নেগেটিভ ওলাই গতিকে আমাৰ পজিটিভ ম্যাগনিফিকেশন কেটা বাদে পৰিলে ম্যাগনিফিকেশন +3 ম্যাগনিফিকেশন +3 একিটা নহয় আৰু দাপোনখন যিখন মিৰৰ আছে সেইখন কনকেভ বুলি কৈ দিছিলে কনকেভ বুলি কৈ দিয়া নাই খালি আমাৰ এটা ইয়াতে ওলাই আছে that image of a candle flame formed by a mirror is obtained on a screen placed on the same side of the mirror মিৰৰখনৰ সেম সাইডতে ফৰ্ম হৈছে গতিকে এই মিৰৰখন কি হ'ব লাগিব কনকেভে হ'ব লাগিব কাৰণ ফট প্ৰতিবিম্ব গঠন কৰিছে ৰিয়েল ইমেজ ফৰ্ম কৰিছে কনকেভ হয় ম্যাগনিফিকেশন -3 হয় কনকেভ ম্যাগনিফিকেশন -3 এটো হৈছে অপশন বি পাছৰখিনি চাই থাকিবলৈ মানে আমাৰ প্ৰয়োজন নাই বুজি পালা নিশ্চয় এটা নেক্সট কোৱেশ্চন টু লেলা খালি ইয়াত এটো ভুলকে আছে দেই এটো অপশন বি হয় ইয়াত ডি লিখি থোৱা আছে এটো বি হ'ব লাগিছে Question number 9 number question. The image of an object placed in front of a concave mirror. Image of an object placed in front of a concave mirror of focal length 15 cm is of the same size as of the object. কি কলে আমাক 15 cm ফোকাস দৈৰ্ঘ্যৰ অৱদান আপোনাৰ সন্মুখত ৰখা বস্তুটোৰ ছবি বস্তুটোৰ সৈতে একে আকাৰৰ বস্তুটো আৰু ইয়াৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব বস্তুটো আৰু ইয়াৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ওকে কনকেভ মিৰৰ এখন আছে এইখন হৈ গ'ল
ফোকেল লেন্থ কিমান দিয়া আছে 15 সেন্টিমিটাৰ ইয়াত ফোকাস আছে ইয়াৰ পৰা ইয়ালৈকে যিটো ডিসটেন্স সেটো হৈছে 15 সেন্টিমিটাৰ হৈ গল আমাক কি কৈছে the image of an object placed in front of a concave mirror the image of an object placed in front of a concave mirror of focal length 15 centimeter is of the same size as of the object গতিকে object ক'ত থাকিব লাগিব object থাকিব লাগিব আমাৰ ভাস্কেন্দ্ৰ ইয়াত থাকিব লাগিব c থাকিব লাগিব হয়নে the distance between the object and the image is object আৰু imageৰ মাজৰ distance object আৰু image object ইয়াত আছে image ইয়াতে আছে distance টো কি ওলাব 0 ওলাব image distance to object আৰু image কি ওলাব 0 ওলাব গতিকে অপচন কি হ'ব d d is the correct option 10 number question আহিলে which of the following mirror is used by a dentist to examine a small cavity in a patient's teeth ৰোগীৰ দাঁতত সৰু গহ্বৰ পৰীক্ষা কৰিবলৈ দন্ত চিকিৎসকে তলৰ কোনখন দাপোন ব্যৱহাৰ কৰে ৰোগীৰ দাঁতত যেতিয়া তাত কিছুমান গহ্বৰ বা ক্যাভিটি থাকে সেই ক্যাভিটিবোৰ ডাঙৰকৈ চাব লাগিব ন ডাঙৰকৈ চাব লাগিব আৰু মিৰৰখন ক'ত ৰাখিব মিৰৰখন আঁতৰত ৰাখিব নে ওচৰত ৰাখিব মুখৰ ভিতৰত সোমাব লাগিব ন মিৰৰখন ওচৰত থাকিব লাগিব মিৰৰখন যদি ওচৰত থাকে গতিকে অবজেক্ট আৰু মিৰৰখনৰ মাজৰ ডিসটেন্সটো বহুত কম হ'ব লাগিব কিন্তু যেটো ইমেজ আছে ইমেজটো এনলাৰ্জ হ'ব লাগিব মানে যেটো প্ৰতিবিম্ব আছে প্ৰতিবিম্বটো বহুত ডাঙৰ হ'ব লাগিব তেতিয়াহে চিকিৎসকজনে ভালদৰে দেখা পাব সেই কাৰণে ইয়াত যিখন দাপোন ব্যৱহাৰ কৰা হয় সেই দাপোনখন হ'ব এইখন দাপোন concave mirror কিন্তু ইয়াত ধৰি ললো ফোকাস আছে ইয়াত ধৰি ললো সেন্টাৰ অফ কাৰ্ভেচাৰ আছে যে অবজেক্টটো আমি ফোকাস আৰু কাৰ মাজত ৰাখিম ফোকাস আৰু পোলৰ মাজত অবজেক্ট ৰাখিম অবজেক্টটো এনেকুৱা ৰাখিম অবজেক্টটো তেনেকুৱা ৰাখিলে কি হ'ব সেই অবজেক্টটোৰ ইমেজটো ইয়াত ফৰ্ম হ'ব আৰু সেইটো কেনেকুৱা হ'ব বিবৰ্ধিত হ'ব ডাঙৰ হ'ব গতিকে ডেন্টিষ্ট জনে সেই সৰু যেটো গহ্বৰ আছে সেই গহ্বৰটো তেওঁ ডাঙৰকৈ দেখা পাবলৈ সক্ষম 10টা কোৱেশ্চন কৰিলো এই লাষ্টৰ কোৱেশ্চনটোৰ যেটো অপচন কি অপচনটো কোড আছে লাষ্ট চাইলো উত্তল দাপোন আছে অবতল দাপোন আছে সমতল দাপোন আছে যিকোনো গোলাকাৰ দাপোন আছে কোনখন দাপোন হ'ব আমি কলো অবতল দাপোন বা কনকেভ মিৰৰ কোনটো অপচন আছে অপচন সি আছে সি হৈছে আমাৰ প্ৰশ্নটোৰ কাৰণে কাৰেক্ট অপচন গতিকে আমি আজিৰ ক্লাছটোত আমি 10টা কোৱেশ্চন ডিসকাস কৰিলো ইয়াৰ পাছৰ ক্লাছবোৰত আৰু কোৱেশ্চন ডিসকাস কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅবোৰ চাই থাকিবা যদি ভিডিঅবোৰ ভাল পাইছা তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কিবা কোৱেশ্চনত যদি এতিয়াও ডাউট আছে তোমালোকে ইয়াৰ তলত কমেন্ট কৰিব পাৰা কমেন্ট সেকশনত আৰু ভিডিঅটোৰ বিষয়ে তোমালোকে জনাবা আৰু কি চেপ্টাৰৰ তোমালোকক কোৱেশ্চন লাগে সেই কথাখিনিও ভিডিঅবোৰৰ তলত যেটো কমেন্ট সেকশন আছে তাত জনালে ভাল পাম ধন্যবাদ